মধ্য অসমৰ মৰিগাঁওৰ জালুকুটিত একশৰণ ভাগৱতী সমাজৰ মহাপালনাম কীৰ্তন মহোৎসৱৰ আজি প্ৰথমটো দিন। ৰক্তদান শিবিৰ উদ্বোধন কৰে মৰিগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ একনিষ্ঠ সেৱক মহাপালনামৰ একান্ত সাধক প্ৰচাৰক বৈকুণ্ঠগামী মহাপুণ্যাত্মা আচাৰ্য ইলাৰাম দাস বাপ ঈশ্বৰে তেৰাৰ জীৱনকালত জীৱ জগতৰ কল্যাণ সাধন আৰু বিশ্ব শান্তিৰ কামনাৰে ইংৰাজী 1973 চনত একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠা কৰিছিল। এই ভাগৱতী সমাজৰ অসমৰ কেন্দ্ৰীয় কাৰ্যালয় হ'ল মৰিগাঁও জিলাৰ জালুকুটিৰ অষ্টপ্ৰহৰ পালনাম থান। প্ৰত্যেক বছৰৰ দৰে এই বছৰো পুণ্য শ্লোক আচাৰ্য ইলাৰাম দাসৰ সেই মহান উদ্দেশ্য আগত ৰাখি ইংৰাজী 7, 8, 9, 10 আৰু 11 ফেব্ৰুৱাৰী তাৰিখ 5 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে 55 সংখ্যক পৰম মংগলময় অষ্টপ্ৰহৰ মহাপালনাম কীৰ্তন মহোৎসৱৰ আয়োজন কৰিছে একশৰণ ভাগৱতী সমাজে। আজি এই মহোৎসৱৰ প্ৰথম দিন। এই মহোৎসৱত উজনি নামনিৰ অসংখ্য ভকতে ৰাতিপুৱাৰ পৰাই ভিৰ কৰা পৰিলক্ষিত হয়। পুৱা 5 বজাত প্ৰাতঃ প্ৰসংগৰে আজি প্ৰথম দিনাৰ কাৰ্যসূচীৰ আৰম্ভ হয়। আজিৰ দিনটোৰ অন্যান্য কাৰ্যসূচী সমূহ হ'ল ধৰ্মধ্বজা উত্তোলন, বৃক্ষৰোপণ, তৰুণ বিদ্যাৰ্থীসমূহৰ প্ৰাৰ্থনা, মধ্যাহ্ন প্ৰসংগ, ভকত আদৰণি, আচাৰ্য প্ৰণাম, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আৰু সন্ধিয়া 6 বজাত জপ যজ্ঞ। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰৱা লাইভ। আমাৰ মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শ্ৰীযুত সমীৰণ বৈশ্যদেৱক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ আমি অনুৰোধ জনাইছো। কৃষ্ণ আমি বহুলোক তাৰ মুকলি কৰিবলৈ অনুৰোধ জনাইছো। লগতে আমাৰ অতিৰিক্ত আয়ুক্ত মহোদয়া দুয়োগৰাকী আছে, আমি তেখেতসকলকো এই অনুষ্ঠানত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছো। কৃষ্ণ নমস্কাৰ। একশৰণ ভাগৱতী সমাজ অসমৰ উদ্যোগত অনুষ্ঠিত হোৱা এই শ্ৰদ্ধা অনুষ্ঠানৰ ইয়াত উপস্থিত থকা একশৰণ ভাগৱতী সমাজৰ সন্মানীয় বিষয়াসকল, অতিকে শ্ৰদ্ধাৰ মৰিগাঁৱৰ অতিৰিক্ত আয়ুক্তদ্বয় শ্ৰীযুত অনন্ত শৰ্মা বাইদেউ আৰু শ্ৰীযুত সংগীতা বৰঠাকুৰ আমাৰ ইয়াত উপস্থিত থকা সন্মানীয় সাংবাদিক বন্ধুসকল, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আই বা বান্ধৱসকল, সকলোকে মই আজিৰ এই মহান অনুষ্ঠানত উপস্থিত সকলোকে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই মহৎ অনুষ্ঠানৰ আৰম্ভণিতে মই আচাৰ্য ইলাৰাম দাসৰ প্ৰতি মই একান্তই শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। তেখেতৰ আত্মা য'তে আছে তাৰ পৰা আমাক সাহস, শক্তি আৰু মৰম দিয়ক, যাতে আমি আমাৰ আজি যি অসম, আমাৰ যি মৰিগাঁও, আমি তেখেতৰ যি আদৰ্শ, তেখেতৰ যি চিন্তাধাৰণা সেইটো আগবাঢ়ি যাব পাৰোঁ। আৰু আজি আমাক এই ৰক্তদান শিবিৰ যিটো আছে তাক উন্মোচন কৰাৰ যি সুবিধা দিলে তাৰ বাবে মই সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সৰুৰে পৰা শ্ৰীমন্ত আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ যিখিনি ধ্যান ধাৰণা সেইবোৰ লৈ দেখি আহিছোঁ জন্মৰে পৰা। মোৰ পিতৃগৃহ হওক বা মোৰ মাতৃগৃহ হওক বা মোৰ নিজৰ য'ত কৰ্মস্থলী, সকলোতে গুৰুজনাৰ যিখিনি আদৰ্শ, যিখিনি চিন্তাধাৰণা, যিখিনি ধ্যান ধাৰণা সেইখিনি সদায় কঢ়িয়াই লৈ আহিছোঁ আৰু সৰুৰে পৰা এইখিনি বস্তু দেখি আহিছোঁ। আৰু মৰিগাঁৱৰ এটা অঞ্চলত ইয়াত আমাৰ পৰম শ্ৰদ্ধা প্ৰয়াত আচাৰ্য ইলাৰাম দাসদেৱে যিখিনি আমাক তেখেতৰ কৰ্মৰ জৰিয়তে আমাক দেখাই দি গৈছিল সমগ্ৰ অসমবাসীকে, সকলোকে, আৰু আমি সকলো নতুন প্ৰজন্মই তেখেতৰ চিন্তাধাৰণা, জগতগুৰু দুয়োগৰাকী শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ চিন্তাধাৰণাৰে আমি আগবাঢ়ি আহিছোঁ। আৰু অসমবাসীয়ে সদায় এনেকুৱা ধৰণৰ চিন্তাধাৰণা যেন আগবাঢ়ি থাকোঁ। মই ভাবোঁ যে আমাৰ যি একতাৰ বান্ধোন, আমাৰ যি একতাৰ দোল, ই কেতিয়াও ছিঙি নাযায়। আৰু এইখিনি কথা ক'লোঁ। ইয়াত বিভিন্ন ধৰণৰ মই আগতেও দেখিছোঁ, দুবাৰ মই এই অনুষ্ঠানত কায়িকভাৱে উপস্থিত থাকিব নোৱাৰিলেও আত্মা সদায় ইয়াৰ লগতে আছে।
আৰু আত্মিকভাৱে মই ইয়াতে সদায় জড়িত হৈ আছোঁ আৰু দেখোঁ যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আই বা বন্ধুসকল ইয়াতে আহে সকলোৱে এই 4-5টা দিন ইয়াত নাম ধৰ্মৰ উপৰিও সামাজিক যিটো বান্ধোন মই আচলতে এনেকুৱা অনুষ্ঠানবিলাক সামাজিক বান্ধোন বুলি ভাবোঁ যেনেকৈ নামঘৰ মন্দিৰ সামাজিক বান্ধোনৰ এটা নিকটকটীয়া স্থান য'ত কেতিয়াবা বেয়া কথা চিন্তা নহয় য'ত কেতিয়াবা বেয়া আলোচনা নহয় ভাল হয় তেনেকৈ মই ভাবোঁ এই অনুষ্ঠানটো এটা সামাজিক বান্ধোন যি বান্ধোনেৰে আমি সমগ্ৰ অসমৰ মানে লোক বিভিন্ন জিলা বিভিন্ন অঞ্চলৰ লোক ইয়াত একত্ৰিত হৈ আছোঁ এটাই আমাৰ লক্ষ্য এটাই উদ্দেশ্য যে আমি সামাজিকভাৱে সমাজখনক ভাল হ'ব লাগে আমাৰ জগতগুৰুগৰাকীয়ে যি আমাক ধ্যান ধাৰণা দিলে যি আমাক পৰামৰ্শ দিলে যি আমাক ৰাস্তা দেখুৱালে সেইবোৰ আমি চলিব লাগে মানি চলিব লাগে প্ৰয়াত আচাৰ্য এলাৰাম দাস বাপে যিখিনি ধৰণৰ তেখেতৰ চিন্তা আৰু কৰ্মৰ জৰিয়তে আমাক দেখুৱাই থৈ গ'ল সেইখিনি আমি একাংগতীয়াভাৱে আমি এইখিনি পালন কৰিব লাগে গতিকে এইখিনি কথাই মই পুনৰবাৰ বুলি বিশেষ দীঘলীয়া কথা ক'বলৈ মানে খোজা নাই এইখিনি কথা কৈ মই ৰক্তদান শিবিৰটো আনুষ্ঠানিকভাৱে উদ্বোধন হোৱা বুলি মই ঘোষণা কৰিছোঁ ধন্যবাদ এই পালনাম ভাগৰ কথা আমি সকলোৱে সৰুৰ পৰা শুনি আহিছোঁ আজি ইয়াত আহি যিহেতু ইয়াত উপস্থিত হ'ব পাৰিলোঁ খুব ভাল লাগিছে আৰু ইমান এটা ধৰ্মীয় অনুষ্ঠান আৰু আপোনালোক সকলোৰে ইয়াত নিজৰ কষ্ট নিজৰ মানে ভক্তি ইয়াত জড়িত হৈ আছে আৰু এখন সমাজ ভালকৈ গঢ়ি তুলিব হ'লে সমাজখন শৃংখলাবদ্ধভাৱে চলাই নিবৰ কাৰণে এই শ্ৰদ্ধা ভক্তি অতিকৈ প্ৰয়োজন ঈশ্বৰক আমি সদায় লগত ৰাখি আগবাঢ়ি যাব লাগিব গতিকে এনেকুৱা এটা অনুষ্ঠান আজি 55 বৰ্ষত ভৰি থ'লে আৰু অনাগত দিনতো প্ৰতি বছৰে ভালদৰে হৈ চলি থাকিব আৰু আমাৰ অসম চৰকাৰৰ ফালৰ পৰাও যথেষ্ট এইবাৰ পুঁজি আবণ্টন কৰা হৈছে এই অঞ্চলতে আমাৰ ইয়াত প্ৰজেক্ট হ'ব এই পালনামৰ যিহেতু আমাৰ জগতগুৰু শংকৰদেৱৰ আদৰ্শক সৰুগত কৰি একবৃক্ষ দশপুত্ৰ সম যি আমাক জগতখন ৰক্ষাৰ বাবে যি তেখেতে নীতি দি থৈ গৈছিলে আৰু সেই নীতিকে সৰুগত কৰি আমাৰ একশৰণ ভাগৱতী সমাজে প্ৰত্যেক বছৰে যি কাৰ্যসূচী জগতৰ মংগলৰ হকে লৈ আহিছে সি নিশ্চয়কৈ সমগ্ৰ মানৱ জাতিৰ কাৰণে এক আদৰ্শ গতিকে আজি এই কাৰ্যসূচীৰ প্ৰথম কাৰ্যসূচী বৃক্ষৰোপণ গতিকে এই কাৰ্যসূচীৰ ইমান মহৎ এক কাৰ্যসূচী সেই কাৰ্যসূচীৰ অংশ হ'বলৈ পাই আমি জিলা প্ৰশাসনৰ তৰফৰ পৰা আমি নিজকে ধন্য মানিছোঁ আৰু এই যি কাৰ্যসূচী এই 5দিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ব এই কাৰ্যসূচীৰ আমি সফল হওক সেই আশা কৰিছোঁ আৰু এই যি শব্দ ব্ৰহ্ম বুলি কয় গতিকে ভকতসকলে এই 5দিনীয়া যি নাম প্ৰসংগ কৰি থাকিব জগতৰ কল্যাণৰ হকে গতিকে সেই কল্যাণৰ আশীষ গোটেই মৰিগাঁও জিলা সমগ্ৰ অসমবাসীয়ে লাভ কৰক তাৰে আশা কৰিছোঁ ঠিক আছে আমাৰ যি পৰম মংগলময় অষ্টভৰ পালনামৰ 55 সংখ্যক বাৰ্ষিক আজি ৰাতিপুৱাৰ পৰা কাৰ্যসূচী আৰম্ভ হৈছে আমাৰ দুটা মূল কাৰ্যসূচী ইতিমধ্যে আমাৰ ৰূপায়ণ হৈছে এটা হৈছে বৃক্ষৰোপণ আনটো হৈছে ৰক্তদান আপোনালোকে সকলোৱে জানে যে বৃক্ষৰোপণটো বৰ্তমান মানৱ সমাজৰ বাবে কিমান প্ৰয়োজনীয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আজিৰ পৰা 500 বছৰ আগতে তেখেতৰ কলমত লিখি থৈ গৈছিলে যে একবৃক্ষ দশপুত্ৰ সম অৰ্থাৎ সেইখিনি সময়ত পুত্ৰ জন্ম হোৱাটো এটা পুণ্যৰ কাম বুলি ধৰা হৈছিলে ভাৰতীয় সমাজ ব্যৱস্থাত আৰু সেইকাৰণে তেখেতে যে এজোপা গছ ৰুলে 10টা পুত্ৰ জন্ম হোৱাৰ যিটো পুণ্য সেই পুণ্যটো লাভ কৰে বুলি তেওঁ কৈছিল আৰু সেইখিনি সময়ত চাৰিওফালে গছেই গছ অথচ তেওঁ এই আপ্তবাক্যটো এইকাৰণেই কৈছিল যে আমাক পৰৱৰ্তী প্ৰজন্মক তেওঁ মানে ভৱিষ্যতৰ মংগলৰ কাৰণে কথাষাৰ কৈ গৈছিলে আৰু বৰ্তমান সেইটো প্ৰমাণিত হৈছে যে বৰ্তমান যি জলবায়ু পৰিৱৰ্তন যি গ্লোবেল ৱাৰ্মিং ইয়াৰ মূল কাৰণ হৈছে মানে বৃক্ষৰ বা প্ৰাকৃতিক যিটো অৱক্ষয় সেইটো আৰু সেইকাৰণে আমি ভাগৱতী সমাজেও আমাৰ আচাৰ্য ইলাৰাম দাস বা পিছৰেও মহাপুৰুষৰ সেই বাণী সাৰোগত কৰি তেখেতে বৃক্ষৰোপণক মূল মানে এটা কাৰ্যসূচী হিচাপে তেখেতে আমাক দি থৈ গৈছে আমি প্ৰতিটো অনুষ্ঠানতে বৃক্ষৰোপণ কৰোঁ আৰু আমি ইয়াতে নহয় অসমৰ বিভিন্ন প্ৰান্তত আমাৰ সকলো কাৰ্যসূচীতে বৃক্ষৰোপণ হয় দ্বিতীয়তে ৰক্তদান মহান দান ৰক্তদান জীৱন দান আপোনাৰ এটোপাল তেজে আন এগৰাকী মৃতপ্ৰায় ব্যক্তিৰ জীৱন দান দিব পাৰে গতিকে ৰক্তদান কৰিলে তাতকৈ ডাঙৰ ধৰ্ম একো নাই বুলি আমি অনুভৱ কৰোঁ সেইকাৰণে আমাক যুৱক যুৱতীসকলে প্ৰতি বছৰে আমাৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি আমি ৰক্তদান কৰি আহিছোঁ
আপোনালোক সকলোৱে দেখিছে এইবোৰ এটা ব্যতিক্ৰম নহয়। ইতিমধ্যে ৰক্তদান শিবিৰ চলি আছে। আমাৰ যুৱতীসকলে নিৰৱচ্ছিন্নভাৱে ৰক্তদান কৰি আছে আৰু আমি কাইলৈ যে আমাৰ মূল অনুষ্ঠান পৰম মংগলময় অস্তপহৰ পালনাম কীৰ্তন, এই পালনাম কীৰ্তনৰ মূল উদ্দেশ্য হৈছে জগতৰ শান্তি আৰু বিশ্বৰ শান্তি আৰু জগতৰ কল্যাণ। কাৰণ কিয় বৰ্তমান যি অৱক্ষয়িক সমাজ ব্যৱস্থা, মানুহৰ যি নৈতিক স্খলন গৈছে, এই সময়খিনিত যদি আধ্যাত্মিক চিন্তাৰে যদি আমি মানৱ সমাজখনক বান্ধিব নোৱাৰোঁ, তেতিয়াহ'লে মানৱ সমাজলৈ শান্তি প্ৰতিষ্ঠা হোৱাটো সম্ভৱ নহয়। সেইকাৰণে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাৰতীয় সনাতন ধৰ্মৰ আটাইতকৈ শ্ৰেষ্ঠতম মাৰ্গ কৃষ্ণ ভক্তিৰ জৰিয়তে একশৰণ নাম ধৰ্ম তেওঁ আমাক দি থৈ গৈছে। সেয়া আমি সকলোৱে পালন কৰি আছোঁ আৰু আমি জানো, আমি বিশ্বাস কৰোঁ যে সেই একশৰণ হৰিনাম ধৰ্মৰ জৰিয়তেহে অসমীয়া এখন বৃহৎ সমাজ ৰক্ষা হ'ব বুলি আশা কৰিছোঁ আৰু তাৰে প্ৰচেষ্টাত আমি সদায় কাম কৰি আছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকতৰ আগমন দেখা পোৱা গৈছে। এতিয়া মূল প্ৰশ্নটো হ'ল কিমান জিলাৰ পৰা আহে? আমাৰ 23খন জিলা শাখা আছে। এই জিলা শাখাৰ পৰা প্ৰতিনিধিত্বমূলকভাৱে প্ৰায় 20,000 ভকতৰ আমি আশা কৰিছোঁ গোটেইকেইদিনৰ কাৰ্যসূচীৰ ভিতৰত। গতিকে কাইলৈ আমাৰ মূল কাৰ্যসূচী, গতিকে মূল কাৰ্যসূচী আমাৰ সন্ধিয়া গুণমালা কীৰ্তন, এক আকৰ্ষণীয় এটা অনুষ্ঠান। সেই অনুষ্ঠানত মই ভাবোঁ আপোনালোকে তেতিয়া এটা বেলেগ ধৰণৰ ৰূপ দেখা পাব। ইয়াত চাৰিওফালে লোকে লোকাৰণ্য হৈ পৰিব।